গুড মৰ্ণিং। আজি বৰষুণৰ বতৰ আৰু গোমধান উঠাব আহিছোঁ। গোমধান খাম। আজি আমি বেলেগ পদ্ধতিৰে গোমধান খাম, যে কেনেকৈ খায় মই ৰাইজক দেখুৱাম। এই হৈছে গোমধান। আৰু এয়া ৰাতিপুৱা মাকৈ উঠাই আছোঁ। মোৰ বহুত প্ৰিয় হৈছে গোমধান। এয়া হৈছে এনেকৈ উঠাইছোঁ। যিটো গছ আমি যিটো গোমধান নাই সেইটো আমি ভাঙি পেলাওঁ এনেকৈ ভাঙি পেলাব লাগে। বৰষুণৰ বতৰত মোৰ এই হাতত আছে ছাতি, আৰু এয়া মই উঠাইছিলোঁ গোমধান। গোমধান উঠাতে চাব লাগে, যিটো যাৰ ওপৰত এনেকৈ বগাকৈ আছে সেইটো ভালদৰে পকা নাই, মানে হোৱা নাই। যিটো ক'লা হৈ গৈছে, এনেকৈ চুলি বুলি ক'ব, যিয়ে নহওক, এইটো কুমলীয়া হৈ আছে আৰু এইবিলাক অলপ বহা হৈছে, খাবলৈ ভাল হ'ব। এইটো অলপ বখলীয়া চাইছোঁ হৈছেনে নাই হোৱা, এক মিনিট চাইছোঁ। এইটো হৈছে, খাবলৈ ধুনীয়া হৈছে। এইটো উঠাব পাৰি এইটো। আৰু হোৱাৰ পিছত আমি গছজোপা এনেকৈ ভাঙি পেলাম আমি। আৰু তাৰ ওচৰতো এনেদৰে গোমধান ওলাইছোঁ, উঠাই আছোঁ। আৰু এইবিলাক হৈছে গোমধান। আমি এতিয়া ঘৰলৈ যাম। আমাৰ সৰু পথাৰ, আমি তাৰ আহি আছোঁ ঘৰলৈ। গোমধান এইটো আমাৰ দুটা পদ্ধতি দেখাইছোঁ। প্ৰথমতে আমি এনেদৰে কাটি লৈছোঁ। যেতিয়া আমি এইটো মানে বখলিয়াবলৈ সুবিধা হ'বৰ কাৰণে আমি এনেকৈ কাটি লৈছোঁ আগফালে। আৰু এটা আৰু এইডোখৰ কাটি বুলিও হোৱা নাই, আৰু অলপ এনেদৰে আমি কাটি লৈছোঁ, যাতে এইটো বখলিয়াবৰ কাৰণে আমাৰ সুবিধা হয়। কাটি লোৱাৰ পাছত এনেকৈ বখলিয়াবলৈ অলপ সহজ হয়, তেতিয়া ভাল। সেইটো কাৰণে এনেকৈ গোমধানখিনি হোৱাৰ পিছত যিবিলাক বাকী হৈ বাকলিবিলাক, এইবিলাক আমি গোহালিত দিওঁ। গৰুৱে বহুতে প্ৰিয় খাদ্য হৈ যায়। লগতে এইটো মানে কোনো ধৰণৰ লোকচান নহয়, ৱেষ্ট নহয়। গতিকে ইয়াৰ বাকলিটো আমাক কামত আহিছে, গৰুও খাব পাৰিব। পুৰি পেলালে অকল এইটো লগত পুৰি যায়, কোনো কামত নাহে। গতিকে আমাৰ লগতে অন্য প্ৰাণীও গোমধানটো খাব পাৰিছে, মানে বাকলিটো খাব পাৰিছে, গতিকে উপকৃত হৈছে। আৰু দুটামান মই ৰাখি দিছোঁ, এইখিনি সন্ধিয়া খাম পুৰি পিনে।
বটুৱা এটাত এনেকৈ পানী ল'ব লাগে আৰু ইয়াত অলপ নিমখ ছটিয়াব লাগে সোৱাদ অনুসৰি। তাৰপিছত ইয়াত 10-15 মিনিট বা 20 মিনিট যেতিয়া হৈ যায় তেতিয়া আমি এইটো নমাব লাগে। ইয়াত এতিয়া সোৱাদ অনুসৰি নিমখ দিয়া হৈছে আৰু এইটো যেতিয়ালৈকে খাব উপযোগী নহয় তেতিয়ালৈকে আমি এইটো উতলাই থাকিব লাগিব। 10-15 মিনিট, আধা ঘণ্টাও লাগিব পাৰে বা তাতকৈ বেছিও লাগিব পাৰে। যেতিয়া খোৱা উপযোগী হ'ব এনেদৰে ধুনীয়াকৈ চৌকাত বনালে ভাল গেছতকৈ, মানে গেছৰ ইমান জুইটোৰ তাপ বেছি নহয়, গতিকে চৌকাত বনালে খৰিত ভাল হয়। এনেকৈ ওপৰতে নিমখ ছটিয়াই দিছে, খাবলৈ বহুত সোৱাদিষ্ট হয় আৰু এইটো গৰম এইটো পৰিৱেশন কৰিলে বেছি ভাল, মানে খালে ভাল। ৰাতিপুৱাৰ এটা বহুত ধুনীয়া এটা ব্ৰেকফাষ্ট হয় এইটো, আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্ট মোৰ এইটো নেচাৰেল বহুত ভাল লাগে। এতিয়া সময় আধা ঘণ্টাৰ ওপৰত হৈ গৈছে প্ৰায়, এনেকৈ ঢাকনিটো এৰুৱাই চাইছোঁ খাবলৈ হৈছেনে নাই। এয়া চাওক, বহুত ধুনীয়া ৰং আহিছে। অলপ ওলট পালট কৰি দিলে ভাল, তলৰটো ওপৰত তলত কৰি দিলে ভাল। পানী সম্পূৰ্ণ দিলেও নহয়, ইয়াৰ আধা দিলেও বা তাতকৈ অলপ বেছি দিলেও হৈ যায়। যে সম্পূৰ্ণ যে পানী লাগিব এনেকুৱা নহয়, ইয়াৰ ভাপতো সিজি যায় আৰু খাবলৈ বহুত সোৱাদ হয়। আৰু এইটো মাকৈটো, ইয়াৰ গোমধানটো গৰমে খালে বেছি ভাল লাগে। হে এয়া আহি পৰিছে গৰম গোমধান, আৰু এইটো ইয়াত ভাঙি খাব লাগে। এটা খালে এটা সোৱাদ পাব, গতিকে ভাঙি খালে এইটো সলনাকৈ খালে অলপ ভাল লাগিব। মই এটা টেষ্ট কৰি চাওঁ বাৰু কেনেকুৱা হৈছে। গৰম, বহুত বঢ়িয়া। ধোঁৱা ওলাই আছে। আৰু এনেকৈ খাব লাগে। ইতিমধ্যে মই এটা খাই শেষ কৰোঁ, আৰু আজি গোমধান খোৱা ইমানতে। আৰু মই এটা এনেদৰে জুই ঠেকি আনিছোঁ। মই গোমধান খাবৰ কাৰণে এনেকৈ বনাই নিছোঁ, আৰু এইটো মই দেখুৱাই দিছোঁ কেনেদৰে কৰিব লাগে। এইটো লাহে এনেকৈ ঘূৰাব লাগে, যাতে ইয়াত যিটো ভাপ আছে ভাপতে পুৰি যাব, ইমান জুই নহ'লেও হ'ব। এনেকৈ লাহে ঘূৰাই আছোঁ, যাতে ইয়াত যিটো তাপ আছে সকলো ফালে লাগে। লাহে ঘূৰাব লাগে। ইতিমধ্যে গোমধান খাই শেষ হ'ল, আৰু মই খালোঁ 6টা। ইয়াতে সমাপ্ত।